সো ভেরি গুড মর্নিং মাই ডিয়ার স্টুডেণ্ট। যদি তোমালোকে মাত্ৰ এটা দিনৰ ভিতৰতে খুব সুন্দৰকৈ এটা ৱেবছাইট বুল্ড কৰিব বিচৰা বা এটা কোম্পানী বুল্ড কৰিব বিচৰা, বাট এই কোম্পানীখিনি অনলাইন মাধ্যমত আমি বুল্ড কৰিব যত্ন কৰিম, তেনেহ'লে তোমালোকে এনেকুৱাকৈ ChatGPTত গৈ পিনে খুব সুন্দৰকৈ চাৰ্চ কৰিবা যে আই ৱান্ট টু বুল্ড এ কোম্পানী ইন এ ডে। এটা দিনৰ ভিতৰত মই কোম্পানী এটা বুল্ড কৰিব লাগে, আৰু এইখিনি বস্তু তোমালোকে প্ৰজেক্টত ব্যৱহাৰ কৰিব পাৰিবা হা। চ' অনলাইন যিখিনি আমাৰ ই কমাৰ্চ ৱেবছাইট এটা বনাব লাগে বা ই কমাৰ্চ এটা মোক প্লেটফৰ্মৰ প্ৰয়োজন, সেইকাৰণে ই কমাৰ্চ বিজনেছৰ যিখিনি লোগো, মানি লোৱা যে মই লোগো ডিজাইন কৰিব নোৱাৰোঁ, যদি তোমালোকে একেবাৰে নজনা, বেছিকো নজনা, তেনেহ'লে মই তোমালোকে এইখিনি কথা কৈ আছোঁ। এনেকুৱাকৈ তোমালোকে চাৰ্চ কৰিবা যে প্ৰভাইড মি লোগো, টেগলাইন এণ্ড ছ' অন, এনেকুৱা ধৰণে তোমালোকে চাৰ্চ কৰিবা। এনেকুৱা কোম্পানীৰ যিবিলাক বিষয়বস্তু সেইবিলাক তোমাক লাগে। চ' তোমালোকে ফুল প্লান বা ফুল ব্লু প্ৰিণ্ট এনেকুৱাকৈ চাৰ্চ কৰিব পাৰা, তেতিয়া গোটেই ব্লু প্ৰিণ্টখিনি তোমালোকে পাই যাবা, বা তোমালোকক আইডিয়াও প্ৰদান কৰিব। কিন্তু সদ্যহতে মোক কোম্পানীৰ নাম লাগে, লোগো লাগে, টেগলাইন লাগে, আৰু এনেকুৱাকৈ ছ' অন, ঠিক আছে। চ' যেতিয়া মই চাৰ্চ কৰিম ChatGPTত গৈ এনেকুৱাকৈ খুব সুন্দৰকৈ ইছেঞ্চিয়েল কোম্পানী এনেকুৱাকৈ মোক নাম দেখুৱাব, আৰু তোমালোকে চাবা 7টা নেম দি আছে, আৰু 7 নম্বৰ যিটো নাম আছে আছাম কাৰ্ড, এই নামটো মোক কিবা এটা ভাল লাগিছে, কাৰণ ভোকাল ফৰ লোকাল হৈ যায় আমাৰ অসমৰ নামটো, যিহেতু আছাম শব্দটো যিহেতু ইয়াত ব্যৱহৃত হৈ আছে। চ' মই সুন্দৰকৈ এই নামটো ছিলেক্ট কৰিলোঁ, আৰু ৱাৰ্ডত আহি পিনে মই সুন্দৰকৈ লিখি ৰাখিম যে কোম্পানী নেম মই ছিলেক্ট কৰিলোঁ কোনটো, যে আছাম কাৰ্ড বুলি যিটো আমাৰ নাম আছে, এই নামটো মই ছিলেকশ্যন কৰিলোঁ। আৰু এনেকুৱাকৈ তোমালোকেও খুব সুন্দৰকৈ ছিলেকশ্যন কৰি ল'বা তোমালোকে কোনটো নাম একচুৱেলি বিচৰা তোমালোকৰ নিজৰ কোম্পানীৰ। আৰু তাৰপিছত সময় আহি যায় টেগলাইন ছিলেক্ট কৰাৰ, আৰু টেগলাইনৰ ভিতৰত এইটো ভাল লাগে মোক, ক্লিক বাই স্মাইল। চ' চিম্পল টেগলাইন হয়, আৰু এনেকুৱাকৈ মই টেগলাইন মোৰ কোম্পানীৰ ৰাখিম, সেইটো ক্লিক বাই এণ্ড স্মাইল। অ'কে, চ' এটা খুব সুন্দৰ আৰু আণ্ডাৰষ্টেণ্ডিং কৰিব পৰা এটা টেগলাইন হয়, সেইকাৰণে মই এইটো ছিলেক্ট কৰিলোঁ। আৰু এনেকুৱাকৈ তোমালোকে যদি বিচৰা, তেনেহ'লে ChatGPTকে তোমালোকে ক'ব পাৰা যে তোমাক এটা কিহৰ প্ৰয়োজন হৈ আছে, লোগোৰ প্ৰয়োজন হৈ আছে। চ' তোমালোকে চাবা এটা প্ৰফেশ্যনেল লোগো বনাই দিব, কিন্তু ফুল ডিটেইলছ তোমালোকে আমাৰ ChatGPTখিনিক প্ৰদান কৰিব লাগিব, তেতিয়াহে গোটেই ডিটেইলছখিনি সিহঁতে বা আমাৰ এই AI খুব সুন্দৰকৈ দিব পাৰিব। চ' মই ইচ্ছে কৰিলে কেনভাত গৈ পিনে বনাব পাৰোঁ, কিন্তু মই ইয়াতে বনাম, সেইকাৰণে লিখি আছোঁ ক্ৰিয়েট এ লোগো ফৰ মি, আৰু নামটো কি আছিল আমাৰ আছাম কাৰ্ড আছিল। চ' কোম্পানী নেম আমাৰ হ'ল আছাম কাৰ্ড। চ' এনেকুৱাকৈ আছাম কাৰ্ডৰ এটা আমাক কি বনাই দিব, লোগো বনাই দিব। খুব সুন্দৰকৈ তোমালোকে এনেকুৱাকৈ চাৰ্চ কৰিবা, আৰু লগতে তোমালোকে কালাৰ যিখিনি আছে সেইখিনি ইনক্লুড কৰিব পাৰা, যে কি কালাৰ তুমি তোমাৰ সেই পাৰ্টিকুলাৰ লোগোত ব্যৱহাৰ কৰিব বিচৰা। মই ব্লু কালাৰ আৰু যিখিনি ৰেড কালাৰ সেইখিনি ব্যৱহাৰ কৰিব যত্ন কৰিম। আৰু এনেকুৱাকৈ চাৰ্চ কৰি লৈ পিনে অলপ সময় ল'ব, কিন্তু সময় ল'লেও তোমালোকৰ যিখিনি লোগো আছে সেইখিনি অট'মেটিকলি ডিজাইনিং হৈ যাব, আৰু তোমালোকে জাষ্ট এটা ছিংগল ক্লিকত সেই লোগোখিনি ডাউনলোড কৰিব পাৰিবা। চ' এনেকুৱাকৈ মই সুন্দৰকৈ চাৰ্চ কৰিছোঁ, আৰু অলপ সময় লাগি আছে সেইখিনি ডাউনলোড হোৱাৰ কাৰণে। চ' এনেকুৱাকৈ তোমালোকে চাব পাৰিছা, ইতিমধ্যে আহি পাইছে, কিন্তু এতিয়ালৈকে ইয়াত শ্ব' কৰোৱা নাই, কাৰণ অলপ সময় লাগিব ChatGPTত কৰি লৈ পিনে। আৰু যদি তোমালোকৰ ওচৰত প্ৰ' ভাৰ্চনটো আছে ChatGPTৰ, তেনেহ'লে খুব কম সময়ৰ ভিতৰতে হৈ যায়। আৰু এনেকুৱাকৈ আমি কেনেকুৱাকৈ খুব সুন্দৰকৈ এটা ৱেবছাইট বুল্ড কৰিম Shopify দি পিনে, তেনেহ'লে তোমালোকে খুব সুন্দৰকৈ সেইখিনিও বুল্ড কৰিব পাৰিবা। মই বেলেগ এটা ভিডিঅ'ত এইখিনি লৈ আহিম কেনেকুৱাকৈ ৱেবছাইট বুল্ড কৰিব লাগে Shopifyত গৈ পিনে ফ্ৰীলি, ঠিক আছে। আৰু যেতিয়া আমি ডোমেইন নেম ল'ম, তেতিয়াহে আমাৰ পে'মেণ্ট কৰিব লাগে, আদাৰৱাইজ আমাৰ পে'মেণ্ট কৰিব নালাগে। আৰু মাৰ্কেটিং ষ্ট্ৰেটেজি যিখিনি আছে সেইখিনি তোমালোকে ছিলেক্ট কৰিব পাৰা, ইয়াত তোমালোকে গোটেইখিনি ডিটেইলছ তোমালোকে পাই যাবা। এতিয়ালৈ লগৰখিনি মোৰ অহা নাই, গতিকে তোমালোকে চাব পাৰি আছা এয়া। আৰু এয়া ইতিমধ্যে আমাৰ যিখিনি লোগো আছে লোগোখিনি আহি পেলাই, আৰু চিম্পল ক্লিকত মই খুব সুন্দৰকৈ ডাউনলোড কৰি ল'লোঁ। কিন্তু এই যিখিনি টেগলাইনখিনি বেলেগ কিবা এটা দি আছে, আৰু মই এইটোৱে টেগলাইন এতিয়াই ব্যৱহাৰ কৰিম, ঠিক আছে। গতিকে যিখিনি আমাৰ টেগলাইন আছে টেগলাইনখিনি মই ইয়াত সুন্দৰকৈ লিখি ল'ম, আৰু ইয়াত মই যিখিনি আমাৰ নতুন লোগো যিটো আছে এই লোগোটো মই পেষ্ট কৰি দিওঁ খুব সুন্দৰকৈ, আৰু ইনচাৰ্টত গৈ পিনে পিকচাৰত ক্লিক কৰি পিনে লোগোটো মই যিটো আছে সেইটো এতিয়া বনালোঁ, মই সেইটো পেষ্ট কৰি দিলোঁ।
আৰু খুব সুন্দৰকৈ তোমালোকে দেখিব পাই আছা আছাম কাৰ্ড বুলি এটা খুব সুন্দৰকৈ লগো ইতিমধ্যে আমাৰ ডিজাইনিং কৰা হৈ গৈছে আৰু আমি একো কৰিব নালাগে খুব সুন্দৰকৈ আমি পেষ্ট কৰিলোঁ আৰু যিটো ইয়াত টেগলাইন লিখা আছে অ'কে সেই টেগলাইনটো আমি ইয়াত খুব সুন্দৰকৈ লিখি দিম যে এভৰিথিং ইউ নিড কমা ডেলিভাৰী ফাৰ্ষ্ট অ'কে এনেকুৱাকৈ এইটো আমাৰ এটি টেগলাইন হ'ব অ'কে চ' এনেকুৱাকৈ তোমালোকৰ কোম্পানীৰ যদি তোমালোকে প্ৰজেক্ট হিচাপে কলেজৰ প্ৰজেক্ট হিচাপে বনাব বিচৰা তেনেহ'লে বনাব পাৰিবা আৰু এনেকুৱাকৈ তোমালোকে ভালদৰে বনাবা বুলি মই আশা ৰাখিলোঁ ধন্যবাদ